এয়া দেখিছে মই মাছখিনি ভালদৰে নিমখ হালধি সানি ৰেডি কৰি লৈছোঁ। আজি মাছৰ ৰেচিপি বনাম, আপোনালোকে চাই যাব। কেনেকুৱা হৈছে জনাব। এইফালে মই তিতা কেৰেলা আৰু আলু ভাজি আছোঁ, সেয়া দেখিছে। লগতে এয়া পিঁয়াজ আৰু জলকীয়া কাটি ৰেডি কৰি লৈছোঁ আৰু মাছৰ জোলৰ কাৰণে জিকা, বিলাহী, আলু এনেকৈ কাটি লৈছোঁ। এতিয়া মই তেলখিনি গৰম কৰিছোঁ, তাত মই পিঁয়াজখিনি ভাজি লৈছোঁ ভালদৰে। লগত জলকীয়াখিনি দি দিছোঁ। এয়া চাওক জলকীয়া দিছোঁ, দেখিছে। এয়া পেটুখিনি দি ভাজি আছোঁ ভালদৰে। এয়া দেখিছে আপোনালোকে। এইফালে মই মাছখিনিও ভাজি আছোঁ বেলেগ এখন কেৰাহীত। সেয়া মাছ ভাজি আছোঁ। এতিয়া মাছৰ পেটুত মই ভাত দি ভালদৰে লৰাই লৈছোঁ। আপোনালোকে এনেকৈ খাইনে জনাব। এয়া মোৰ মাছ ভজাও হৈ গৈছে। মাছ আপোনালোকে এয়া দেখিছে। তাৰপাছত এয়া ছোৱালীক দেউতাকে গা ধুৱাই আনিছে। এয়া তাইক কাপোৰ পিন্ধাই দিব এতিয়া মই এয়া পাঁচফোৰণ দি লৈছোঁ কেৰাহীখনত। তাতে মই কাটি থোৱা এইখিনি দি দিছোঁ মাছৰ জোল বনাবলৈ জিকা দি। এইখিনি ভালদৰে এতিয়া ভাজি ল'ম। এয়া দেখিছে ভালদৰে। এতিয়া মই ইয়াত হালধি আৰু নিমখ দিছোঁ। এয়া তাৰপাছত মাছ দি দিছোঁ ভালকৈ উতলি যোৱাত, দেখিছে মাছ দি। তাৰপাছত এয়া ধনিয়া দি দিছোঁ মাছৰ জোলত। এতিয়া মই চালাড গোটাই লৈছোঁ। এইফালে মোৰ এই মাছৰ জোল ৰেডি হৈ গ'ল, এয়া দেখিছে। আজি থালিখন মই এনেকৈ সজাই লৈছোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। ছানডে স্পেচিয়েল থালি দেখিছে। ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে দেই।